নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোত আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো দালি ভাত আৰু আলু পিটিকাৰ ৰেচিপি এয়া মই মুগৰ দালি কেইটামান ধুই ধাই ধুনীয়াকৈ বহাই দিছো আৰু তাতে দিছো নিমখ আৰু হালধি আলু বিলাহী আৰু কাটি লোৱা অমিতা কেঁচা জলকীয়া আদা ৰচুনৰ পেষ্ট আৰু কাটি লোৱা অকমান পিয়াজ দি পেলাই প্ৰয়োজন অনুসাৰে দিছো পানীখিনি দি পেলাই মাজতে এটা গিলাচ বহাই দিছো আৰু গিলাচটো দিছো প্ৰয়োজন অনুসাৰে পানী আৰু ইয়াতে দিছো ধুই লোৱা চাউল কেইটামান বহাই এয়া মই মাজতে চাউল কেইটা দিছো আৰু দি এতিয়া ঢাকনিৰ কুকাৰখন ধুনীয়াকৈ লগাই দি এতিয়া মই গেছত কুকাৰটো বহাই দিম এয়া গেছত কুকাৰটো বহাই দিছো এটা হুইসেল মাৰালৈকে মই ৰব লাগিব এয়া মোৰ এটা হুইসেল মাৰিছে আৰু গেছৰ ফ্লেমটো অফ কৰি দিছো এতিয়া মই এটা লৈছো বিলাহী পুৰি এয়া মই বিলাহীটো পুৰি লৈ লম এয়া মোৰ বিলাহীটো পুৰি লোৱা হৈ গৈছে গেছৰ ফ্লেম অফ কৰি দিছো আৰু ইফালে মোৰ কুকাৰটো ঠাণ্ডা হৈ উঠিছে আৰু কুকাৰৰ ঢাকনিখন উচাই চাইছো ইয়াত ধুনীয়াকে চাউল কেইটা সিজি উঠিছে দেখিছেনে ইমান ধুনীয়াকৈ সিজি উঠিছে আৰু এতিয়া মই ভাত কেইটা গিলাচটোৰ পৰা উলিয়াই লৈ লম এয়া মাজৰ পৰা গিলাচটো মই উলিয়াই লৈছো আৰু এতিয়া মই দালিখিনি বহাই দিছো এই কেৰাহী এটাত এতিয়া ভাজৰ কাৰণে মই হেতা এখন লৈছো আৰু হেতাখন লৈ পেলাই ইয়াতে দিছো প্ৰয়োজন অনুসাৰে মিঠাতেলখিনি মই গৰম হ'বলৈ দিছো আৰু ইয়াতে দিছো ফোৰণ শুকান জলকীয়া আৰু ইয়াৰ শুকান নৰসিংহ পাত কেইটামান দিছো আৰু তেলখিনি বহুত গৰম হৈ উঠিছিলে সেইকাৰণে মই গেছৰ ফ্লেমটো অলপমান অফ কৰি লৈছো এয়া গেছৰ ফ্লেমটো অফ কৰি লৈ পেলাই মই এতিয়া তেলখিনি অকমান ঠাণ্ডা হ'বলৈ দিছো মই তেলখিনি অকমান ঠাণ্ডা হ'বলৈ দিছো আৰু ঠাণ্ডা হ'বলৈ দিয়াৰ পিছতে ইয়াতে এতিয়া মই দি দিম গেছৰ ফ্লেমটো অফ কৰি গেছৰ ফ্লেমটো আকৌ মই জ্বলাই লৈছো জ্বলাই লৈ এতিয়া মই আকৌ অকমান গৰম হ'বলৈ দি ইয়াতে দি দিম এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে কমাই লৈছো বেছিকৈ থাকিলে এই হেতাখনত জুই লাগি যাব পাৰে সেইকাৰণে মই গেছৰ ফ্লেম একেবাৰে কম কৰি লৈছো ইয়াতে দিছো অকমান আদা ৰচুন থেতেলিয়াই লোৱা এয়া পিয়াজ অকমান দিছো আৰু অকমান আদা ৰচুন থেতেলিয়াই লোৱা দি পেলাই এইখিনি ভালদৰে মই জ্বলাই লৈছো জ্বলাই লৈ এতিয়া মই দালিখিনিৰ ওপৰতে এয়া মই ভাতখিনি ঢালি দিছো আৰু ধুনীয়াকৈ লৰাই দিছো আৰু লৰাই দি এতিয়া মই এটা উতাল আহিবলৈ দিম এয়া ধুনীয়াকৈ এটা উতাল আহিলে মোৰ দালি সম্পূৰ্ণ ৰেডি হৈ গৈছে আপোনালোকৰ যদি কেতিয়াবা দৌৰা দৌৰি হয় এনেদৰে আপোনালোকে দালি ভাত বনাই কিনে খাব পাৰে এয়া মোৰ এটা উতাল আহিছে আৰু দালিখিনি এতিয়া মই গেছৰ ফ্লেমৰ পৰা নমাই থৈ দিছো এতিয়া মই পুৰি লোৱা বিলাহীটো চাফা কৰি লৈছো আৰু দালিত দিয়া আলুখিনি লৈছো ইয়াতে দিছো কেঁচা পিয়াজ নিমখ মিঠাতেল কেঁচা জলকীয়া এইখিনি দি পেলাই মই আলুখিনি ধুনীয়াকৈ পিটিকি লৈছো এয়া মোৰ বিলাহী আৰু আলুখিনি ধুনীয়াকৈ পিটিকি লোৱা হৈ গৈছে এতিয়া মোৰ ভাত খাবৰ বাবে সম্পূৰ্ণ ৰেডি হৈ গ'ল এয়া মই কাঁহীখনত ভাতকেইটা উলিয়াই লৈছো আৰু অমিতা দিয়া দালিখনো উলিয়াই লৈছো এয়া মই এইফালে লৈছো আলু পিটিকা এয়া মোৰ সম্পূৰ্ণ ভাতকেইটা খাবলৈ ৰেডি হৈ গৈছে আশা কৰো ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে তেতিয়ালৈ সুস্থ থাকক বাই বাই